সকলোৱে চাওক, এয়া মিডিয়াকেইটা আহিছে আৰু মানুহ আছে ইয়াত। ৰাস্তাৰ কাৰণে আন্দোলন কৰি আছো এতিয়া। মন্ত্ৰী বিধায়ক আহিলে কি হ'ব চাওকচোন, ৰাস্তা চাওক, ৰাস্তা কৰি নেকি আজিৰ যুগত? ৰাস্তা চাব, এনেকুৱা ৰাস্তা মানুহবোৰ আমি থাকিব পাৰে নেকি? গৰু যোৱা ৰাস্তাও ভাল হৈ থাকিব, এতিয়া মানুহ যোৱা ৰাস্তা হয় নেকি? আপোনালোকে চাব, ৰাস্তা এনেকুৱা থাকিব লাগে নেকি আজিকালি যুগত? আমি সিদ্ধান্ত কৰিছো কালি এই মুহূৰ্তত খুব আচলতে খুবৰ উদ্গণ। মই মহিলা ফালৰ পৰা সুধিব বিচাৰিম অকণমান নৱপ্ৰজন্মৰ, আচলতে এই নৱপ্ৰজন্মৰ এইসকল মহিলা আছে আৰু নৱপ্ৰজন্মৰ যুৱতী আছে। মই তোমাৰ ওচৰলৈ প্ৰথমে আহিব বিচাৰিম। আমি যেতিয়া ইয়ালৈ আহিছিলোঁ, তেখেতে কৈছে এনেধৰণে স্পন হাতত লৈ স্কুল কলেজলৈ যায় আৰু ইয়াতকৈ ক'ব নেকি যে উন্নয়ন হৈছে বুলি? তুমি কোন কলেজত পঢ়া? কেন্দ্ৰীয় কলেজত পঢ়োঁ এতিয়া মই। ইমান দিনৰ পৰা ক্লাছ 5ৰ পৰা মানে ইয়াতে LP স্কুলটো পঢ়িলোঁ, আকৌ গ'লোঁ তাৰ 5 বছৰ, আকৌ 3 বছৰ কলেজত পঢ়িলোঁ। এতিয়ালৈকে ৰাস্তা এনেকুৱাই আছে, এতিয়ালৈকে উন্নতিয়ে হোৱা নাই। ইমান দিনৰ পৰা ইমান সময় কি চৰকাৰক এইবাৰ আমি ভোট নিদিওঁ আৰু কেনেকৈ দিম? আপোনালোকে চাওকচোন, ৰাস্তাটো গোটেই বেয়া, ভালেই হোৱা নাই। চৰকাৰক ভোট দি আমি কি পাম? একোৱেই নাপাম, একো মূল্যই নাই আমাৰ ভোটত, মূল্যই নাই। আমাৰ ৰাস্তাটোৱে যেতিয়া ভাল নহয়, একো উন্নতিয়ে নহয়, আমি ভোট দি কি পাম? একোৱেই নাপাম। সেইকাৰণে আমি ভোট নিদিওঁ এইবাৰ। খুবৰ বহি প্ৰকাশ, আপুনি অকণমান ওচৰলৈ আহিব। যিহেতু বোকাময় হৈ আছে এই পৰিৱেশটো, খুব এটা আমিও ইয়াত থাকিব লগা হৈছে এনেধৰণে। কালি যোৱা দিনত নিছে ন, এগৰাকী মহিলাক, প্ৰসূতিৰ মহিলাক চাঙিত যেতিয়া নিব লগা হৈছে, আপুনিও এগৰাকী মহিলা, কেনেধৰণৰ অনুভৱ হৈছে যে চাঙিত নিব লগা হৈছে, য'ত 108 নাহে, য'ত গাড়ী নচলে, বাইক নচলে? কি ক'ব আপুনি এই মুহূৰ্তত? বহুত দুখ লাগিছে আমাৰ, একদম ইমান দিনৰ পৰা আমাৰ ৰাস্তা পদূলি এতিয়াও ভাল হোৱা নাই। বছৰে 5 বছৰ মূৰে ভোটৰ হেৰিবিলাক আহি থাকে, ৰাজ্যবিলাক আহি থাকে, MLA বিলাক, মন্ত্ৰীবিলাক আহি থাকে, ৰাস্তা পদূলি ভাল কৰিম। এতিয়া MLA জিকাৰ পাছত আমাৰ ৰাস্তা পদূলি এতিয়ালৈকে ভাল কৰি দিয়া নাই। আমাৰ এতিয়া ডেলিভাৰী নিওঁতে কালি পৰহি ডেলিভাৰী ল'লোঁ, একদম চাঙত মানে নিব লগা হৈছে, ভাৰ পাতি ইমান কষ্ট। তেওঁ আমাৰ যে ৰাস্তা পদূলি চৰকাৰে নাচায়, BJP চৰকাৰ, কংগ্ৰেছ চৰকাৰ বছৰে